Anushya, my friend Mr. Chaudhary, principal of this institution, all Scout Masters, guide teachers, Scout and Guides, Rover and Rangers from different parts of the state. So first of all, I offer my thanks to the organizing committee to invite me for this grand program. Campfire is over, but some things are dear we can feel through this program. I was a rover in the year 1980. I was a rover in the year 1980 and selected for President's Award. Let's go! Unfortunately, that was a crucial time for Assam, particularly at that time, agitation was there, so we cannot went to participate in this program at Pasmari. But after 30 years, perhaps, I again went to Pasmari, but not as a rover, as a teacher, as a volunteer, and fulfill my ambition. এতিয়া মই আমাৰ স্কাউট গাইড ৰভাৰ ৰেঞ্জাৰসকলক উদ্দেশ্যি দুটামান কথা কম। স্কাউট গাইড এই যি মানসিকতা এইটো সকলোৰে হ'ব নোৱাৰে, এইকাৰণেই I think Scout Guide Rover Ranger is not made but born. Bloodot থাকিব লাগিব responsibility towards the country. Bloodot থাকিব লাগিব always helpful to the others. সকলো সময়তে কোনো ধৰণৰ বেয়া কামত যাতে জড়িত নহয়, বেয়া কাম দেখিলে তাক প্ৰতিবাদ কৰে, সেই মানসিকতাটো থাকিব লাগিব। মই পাৰ্চনেলি ফিল কৰোঁ আৰু সেইটো পাৰ্চনেল লাইফত কেৰি কৰি আহিছোঁ লাষ্ট 65 years. মোৰ বয়স এতিয়া 65 বছৰ। যেহেতু স্কুল লাইফৰ পৰা বৰ বেছি স্কাউট গাইডৰ ইনফৰমেশ্যনছ পোৱা নাছিলোঁ, কলেজৰ পৰাই পাইছিলোঁ, কিন্তু সঁচা অৰ্থত এগৰাকী ৰভাৰ হোৱাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিছিলোঁ। হাইকিং কৰিছিলোঁ, লিটাৰেচি মুভমেণ্টত অংশগ্ৰহণ কৰিছিলোঁ, ফুড হাইকিং, হিল হাইকিং, চাইকেলিং এইবিলাক কৰি পাব্লিক ৰিলেশ্যনছটো ডেভেলপ কৰিছিলোঁ। মঙলদৈৰ পৰা অৰুণাচল প্ৰদেশৰ বান্দৰদেৱালৈ
চাইকেল চলাই গৈছিলোঁ আৰু আমাৰ টেষ্টটো লোৱা হৈছিল যে টোটেল কষ্ট কিমান হৈছিল গোটেই জাৰ্ণিটোত 1980 খৰচ হৈছিলে ব্যক্তিগতভাৱে 12 টকা 12 rupees only আৰু সেইটো এটা সাকসেস ইন্ডিকেটৰ ইন দ্যাট সেন্স কিমান কমত পাব্লিক ৰিলেশ্যন এটা ৰাখি গোটেই জাৰ্ণিটো কমপ্লিট কৰিব পাৰি more than 400 kilometers journey 4 days journey আৰু এইটো কৰি মিতব্যয়িতাৰ আৰু কমিউনিটিৰ লগত কেনেধৰণে কাম কৰিব পাৰো তাৰ পৰীক্ষা লোৱা হৈছিল জীৱনৰ বাকী সময়ছোৱাত এই স্কাউট গাইডৰ জৰিয়তে বিভিন্ন সময়ত কাম কৰা দেখিছো মই ব্যক্তিগতভাৱে অনুভৱ কৰো যিসকল ছাত্ৰ ছাত্ৰীৰ ৰোভাৰ ৰেঞ্জাৰ স্কাউট গাইড আটাইকে ধৰি পেলাই যদি ভাবো যিসকলে স্কাউটৰ পতাকাত ধৰি শপত খাইছে প্ৰমিছ কৰিছে স্কাউটছ ল ভালকে বুজি লৈছে তেওঁলোকে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে বহুত বেয়া মানুহৰ মাজত থাকিলেও তেওঁলোক ওলাই আহিব তেওঁলোকৰ কামৰ জৰিয়তে তেওঁলোকৰ থিংকিঙৰ জৰিয়তে তেওঁলোকৰ এক্টিভিটিজৰ জৰিয়তে গতিকে মই স্কাউট গাইড ৰোভাৰ ৰেঞ্জাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী সকলোকে আহ্বান জনাম দেশৰ প্ৰতি সমাজৰ প্ৰতি নিশ্চয়জনৰ প্ৰতি ৰেসপন্সিবল হ'ব লাগিব গুড সিটিজেন হ'ব লাগিব আজি এটা সিনাৰিও এটা দেখুৱালে ভেৰি ইম্প্ৰেছিভ যে ফটো তুলিবৰ কাৰণে ভিডিঅ' কৰিবৰ কাৰণে মানুহে হাবাথুৰি খাইছে কিন্তু এজন মানুহক এক্সিডেন্ট কৰি পেলাই থৈ যোৱা হৈছে একেই নিচিনাকৈ একোজন অসহায় ব্যক্তিক কোনোবাই উপৰজি পৰি মাৰধৰ কৰি হত্যা কৰিবলৈ গৈ আছে আৰু অৱশেষত কেমেৰাৰ সন্মুখত হত্যা হৈ গৈছে সেইটো কোনো কাৰণত মানুহৰ চৰিত্ৰ হ'ব নোৱাৰে সেইটো ইয়াতে দেখুওৱা হৈছে যে স্কাউট গাইড বিলাকেও সকলোবিলাক বেয়া কামৰ প্ৰটেষ্ট কৰে আৰু সকলোবিলাক ভাল কামত সহযোগ কৰে সেইকাৰণেই তেওঁলোক বহল হৃদয়ৰ তেওঁলোকৰ দৃষ্টিভংগী বহুত উন্নত আৰু সমাজক তেওঁলোকে নিজৰ ঘৰ বুলি ভাবে আৰু নিজৰ দায়িত্ব পালন কৰি সমাজখনক আগুৱাই নিব বিচাৰে দীঘলীয়া নকৰো প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ এইটোৱে আহ্বান ৰোভাৰ ৰেঞ্জাৰলৈ আহ্বান সাধাৰণভাৱে আমি যদি ছাত্ৰ ছাত্ৰীৰ হিচাপত ধৰো সকলোৱে আমি মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত কোনোবাই ভাল ৰিজাল্ট কৰিলেই কম তেওঁ ডাক্তৰ পঢ়িব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে কিন্তু আমি কেতিয়াও সমাজ সেৱক হ'ব লাগে বুলি পেলাই ভাল শিক্ষক হ'ব লাগে বুলি পেলাই কাকো সপোন নেদেখুৱাও কোনোবাই এনেকুৱা সপোন ৰচক যে মই ভাল স্কাউট ভাল গাইড ভাল ৰোভাৰ ভাল ৰেঞ্জাৰ হওঁ মই মোৰ ডিউটি কৰিম টু মাই কাণ্ট্ৰি সকলো সময়তে দেশৰ মই প্ৰহৰী হ'ম এই কথাটো যদি কোনোবাই ভাবে মনত লয় নিশ্চিতভাৱে বহুত টকা পইচা খৰচ কৰি তেওঁ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নালাগে যিসকলে বিদ্যালয়ৰ দুৱাৰমুখ নেদেখিও বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী
PhD ডিগ্ৰী পাব পাৰে সেনেকুৱা ব্যক্তি হওক কৰ্মৰে দেশ সমাজৰ প্ৰতি আৰু শেষত নিজৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো স্বীকাৰ কৰক স্কাউট গাইডৰ এই প্ৰগ্ৰেমবোৰে আমাক বহুত কথা শিকিছো আমি এইকেইটা দিন ভৱিষ্যতলৈ আমি দেশৰ কাৰণে সমাজৰ কাৰণে ভাল মানুহ হওঁ মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই স্পেচিয়েলি I offer my thanks to LOC sir and the organizing committee as they invite me as the chief guest. So thank you very much. Thank you. Thank you so much, sir. Glasgow. Thank you so much, sir. So